जय मसीह, आप सबको स्वागत है फिर से नया एक ब्लॉग्स में। तो आज हम लोग आए हुए हैं नंबर 1 कवानी बप्तिस्ट चर्च में। यहाँ पे मैदा आश्रम बप्तिस्ट एसोसिएशन का 125 वर्ष जुबलीस मनाया जा रहा है। तो आप लोग को हम दिखाने के लिए कोशिश करेंगे। जुड़े रहे हमारे साथ पे अंत तक। और यदि आप नया है मेरे चैनल में तो प्लीज़ मेरे चैनल को लाइक कीजिए, सब्सक्राइब कीजिए और अंत तक बने रहें। तो देर न करते हुए चलो हम लेकर चलते हैं। अभी रेवरेंड बेनार्ड के मराक के द्वारा आधारशिला उद्घाटन किया जाएगा मैदा आश्रम बप्तिस्ट सभा का। तो अभी हम लोग आगे आ रहे हैं और देखो अभी थोड़े देर के बाद इसको उद्घाटन किया जाएगा रेवरेंड बेनार्ड के मराक के द्वारा। तो देखो ये अभी इनमोशन किया जा रहा है। लिखा है मैदा आश्रम बप्तिस्ट सभा और महिला हलमिलनी 125 वर्ष जुबली सेलिब्रेशन 1899 to 2024। वेन्यू नंबर 1 कवानी बप्तिस्ट चर्च। डेट 1 to 3 नवंबर 2024। उद्घाटन किया जा रहा है रेवरेंड बेनार्ड के मराक के द्वारा। अभी जो पंडल बनाया गया है 125 वर्ष जुबली सेलिब्रेशन करने के लिए, तो उस पंडल को अभी इनॉग्रेट किया जाएगा। तो देखो आप लोग আমি বিশেষভাৱে অনুৰোধ কৰিছোঁ আমাৰ স্থানীয় মণ্ডলীৰ পালক মাননীয় শ্ৰীযুত নাহন কুমাৰ না। আৰু এইখিনি সময়তে আমি मैदा आश्रम बप्तिस्ट सभा তৰফৰ পৰা এখনি ফুলাম গামোচাৰে তেখেতক আমি আদৰণি জনাম। তাৰপিছতে সভাঘৰ দ্বাৰ মুকলিৰ কাৰ্যসূচী তেওঁ চলাই লৈ যাব। মই অনুৰোধ কৰিছোঁ আমাৰ সভাপতি আছে তেখেতে এখনি ফুলাম গামোচাৰে তেখেতক আদৰণি জনাম। নমস্কাৰ। প্ৰভু ধন্যবাদ জনাওঁ কিয়নো তেওঁলৈ অনুগ্ৰহ আৰু আশীৰ্বাদ হোৱাৰ কাৰণে আজি এই দিন আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ প্ৰগ্ৰাম কমিটিক ধন্যবাদ জনাওঁ। সভাঘৰ দ্বাৰ মুকলিৰ যি কাৰ্যসূচীৰ দায়িত্ব মোক দিলে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমি বহুত চিন্তাত আছিলোঁ, কিন্তু প্ৰভু আমাৰ প্ৰাৰ্থনা শুনিলে আৰু সুন্দৰ বতৰ সুন্দৰ সহযোগিতা দিয়াৰ কাৰণে প্ৰভুক ধন্যবাদ জনাওঁ। আমি আমাৰ সভাঘৰৰ যি দ্বাৰ মুকলিৰ কাৰ্যসূচী আছে আমি আৰম্ভ কৰিম। প্ৰাৰ্থনা কৰিম। সৰ্বোপৰি জীৱা আমি আপোনাক ধন্যবাদ জনাইছোঁ। এই সুন্দৰ সময় প্ৰভু আপুনি আমাক দান কৰিছে। আমি সুস্থভাৱে জীয়াই আছোঁ প্ৰভু। আৰু কৈ 125 বছৰ আমাৰ মধ্য অসম বাপ্তিষ্ট সভাৰ যি জুবলি আমি উদযাপন কৰিবৰ কাৰণে প্ৰভু আমি গোট খাইছোঁ। আমি বিশ্বাস কৰোঁ প্ৰভু আপুনি আমাৰ লগত আছে আৰু এইবাবে আপোনাক ধন্যবাদ জনাইছোঁ। আমি সভাঘৰ দ্বাৰ মুকলিৰ কাৰ্যসূচীৰ কাৰণে প্ৰভু আমি আপোনাক আহ্বান কৰিছোঁ। আপুনি আমাৰ লগত থাকিব আৰু আপোনাৰ পবিত্ৰতাৰে চলাব। আমি আপোনাৰ জীৱনদায়ক বাক্য পাঠ কৰি জীৱন এই বাক্য প্ৰত্যেকজনক বুজিবলৈ আৰু মানি চলিবলৈ আশীৰ্বাদ দান কৰিব। প্ৰভু যীশুৰ নামতে প্ৰাৰ্থনা কৰিলোঁ। তৃতীয় পুত্ৰ আৰু পবিত্ৰ আপোনাৰ নামত মই বিদায় দিছোঁ। আমেন। ঈশ্বৰৰ মন্দিৰলৈ যাওঁ
নাথ মাধৱ ৰমে বছৰ ধৰি তেওঁলোকে মৰুভূমিত ঘূৰি ফুৰিলে আৰু কি জানেনে এই যিটো পিৰি মচিয়ে মিছৰ দেশৰ পৰা ওলাই লৈ আহিছিলে বেছিভাগ মানুহ এই মৰুভূমিত তেওঁলোকৰ মৃত্যু হ'ল আৰু এতিয়া নতুন পিৰি সম্পূৰ্ণৰূপে জীবিত হৈছে যীশুৰ নেতৃত্বত তেওঁলোকে যুগুত হৈছে আৰু প্ৰতিজ্ঞা কৰিছে যীশুক যে আমি জৰ্ডান নদী পাৰ হ'ম আৰু সেইটো দেশত গৈ যুদ্ধ কৰি সেই ঠাই আমি গৈ পেলাই দখল কৰিম যীশুৱা he was a brilliant military leader মানে একেবাৰে উজ্জ্বল জকমকীয়া সৈন্য বাহিনীৰ অফিচাৰ আছিলে আৰু খালি সেইটোৱে নহয় তেওঁ আত্মিকভাৱে খুব বলৱান আছিলে সেইকাৰণে তেওঁ আত্মিক বলৱান হোৱাৰ কাৰণে তেওঁ গোটেই ইজৰাইল জাতিক সেই নতুন পিঢ়িক তেওঁ প্ৰভাৱ পেলাব পাৰিলে আৰু সেই প্ৰভাৱ পেলোৱাৰ কাৰণে এই নতুন পিঢ়িও একেলগে প্ৰতিশ্ৰুতি দিছে যীশুক যে আমি ঈশ্বৰৰ বাধ্য হ'ম মচিয়ে যিটো বিধান দি গৈছে ঈশ্বৰৰ আমাক সেই বিধানৰ কথা আমি শুনি জৰ্ডান নদী পাৰ হৈ আমি আপোনাৰ নেতৃত্বত আমি সেই কানান দেশত প্ৰৱেশ কৰিম বুলি কৈছে আৰু তেওঁলোকে যীশুৰ জীৱনকালীলৈকে তেওঁলোকে সেইখিনি কাৰ্য তেওঁলোকে কৰিলে যীশুৰ কিতাপটো লিখক আছিলে যীশু নিজে কিন্তু শেষৰ ফালে তেওঁ লিখা নাই তেওঁ আচলতে কিতাপটো শেষৰ ফালে কমপ্লিট কৰা নাছিলে কেলে যেতিয়া বিদায় ল'ব লগা হ'ল তেওঁৰ মৃত্যু হ'ল 24 অধ্যায় 25 অধ্যায় যদি পঢ়ে যীশু আপোনালোকে গম পাব যিজন প্ৰধান পুৰোহিত ফিনেহাস তেওঁহে সেই কিতাপটো শেষ কৰিছে লিখি পেলাই কাৰণ তেওঁ নিজেই এজন উইটনেছ আছিলে তেওঁ দেখা সাক্ষী এজন আছিলে আৰু গোটেইখিনি কথা তেওঁ জানিছিলে আৰু সেইবাবে তেওঁ এই কিতাপটো শেষ কৰিছিলে সেইকাৰণে যীশুৰ কিতাপটো যেতিয়া পঢ়িব নহয় এটা মূল পদ আছে এটাই পদ আছে মূল পদ আৰু সেইটো হৈছে 11 পদটো মই আপোনালোকক পঢ়ি দি আছো তোমালোকে চাৱনিৰ মাজেদি লোকবিলাকক এই আজ্ঞা কৰা তোমালোকে তোমালোকৰ নিমিত্তে বাটৰ সমল যুগুত কৰা কিয়নো তোমালোকে ঈশ্বৰ যি হোৱাৰ অধিকাৰী অৰ্থে তোমালোকে যি দেশ দিছে সেই দেশত সোমাই তাক অধিকাৰ কৰিবলৈ নিমিত্তে 3 দিনৰ ভিতৰত 3 দিনৰ কৈছে 3 দিনৰ ভিতৰত তোমালোকে সেই জৰ্ডান নদী পাৰ হৈ যাব লাগিব সেই 11 পদটো হৈছে আচল কথা এই গোটেই কিতাপটোৰ মূল বিষয় আৰু সেইটো হৈছে মেইন
পদ যিটো আমি পাওঁ গোটেই কিতাপটো, এই কিতাপটো আমি দুটা ভাগ কৰি ল'ব পাৰোঁ। আমাৰ বুজিবৰ কাৰণে সুবিধা দুটা ভাগ কৰি ল'ব পাৰোঁ। এটা ভাগ হৈছে, প্ৰথম ভাগটো হৈছে বৰ্ণনা, যি গোটেই ঘটনাবোৰ হৈছিলে সেইটোৰ বৰ্ণনা আমি দেখা পাওঁ ইয়াত। কানান দেশত কেনেকৈ তেওঁলোকে গ'ল, ঈশ্বৰে জৰ্ডান নদীৰ পানী কেনেকৈ ৰখাই দিলে, আৰু সেই ইজৰাইলৰ নতুন পিঢ়ি এই শুকান মাটি দি জৰ্ডান পাৰ হৈ কেনেকৈ কানান দেশত গৈ পেলাই তেওঁলোকে যুদ্ধ কৰি এই দেশ তেওঁলোকে দখল কৰিলে বুলি কৈছে। 6 অধ্যায় যদি আমি পঢ়ো, আমি কি দেখা পাওঁ, যিহুৱা কেনেকা তেওঁ গোটেই ইজৰাইল জাতিক লৈ পেলাই জেৰিকো নগৰক তেওঁলোকে জয় কৰিছিলে। আৰু তাৰপিছত যদি পঢ়ো আমি, যেতিয়া যুদ্ধ কৰিব গৈছে আইবিলাকৰ লগত, ইজৰাইলে মাৰি পিটি ইজৰাইল জাতিক তেওঁলোকে আইৰ মানুহবিলাকে পঠিয়াই দিলে। আৰু কেলে তেওঁলোকে হাৰিলে? কাৰণ তেওঁলোকৰ ভিতৰত আকানৰ পাপ সোমাই আছিলে। যেতিয়া ইজৰাইলে আকানৰ পাপটো সম্পূৰ্ণৰূপে পৰিষ্কৃত কৰিলে, যিহুৱা আকৌ ঈশ্বৰৰ পৰা প্ৰাৰ্থনা কৰি সৈন্য বাহিনী পঠিয়াইছিলে আইবিলাকৰ ওচৰত, তেতিয়া তেওঁলোকক জয় কৰিলে বুলি কৈছে। 8 অধ্যায়টো যদি আমি পঢ়ো, আমি কি দেখা পাওঁ? 8 অধ্যায় ইমৰিয়াবিলাকৰ লগত ইজৰাইলে যুদ্ধ কৰিছে। আৰু বাইবেলত কি লিখা আছে জানে? যিহুৱাই ঈশ্বৰক অনুৰোধ কৰিছিলে আৰু ঈশ্বৰে সেই প্ৰাৰ্থনা শুনিছিলে। 8 অধ্যায় আমি কি দেখা পাওঁ? যেতিয়া ইমৰিয়াবিলাকৰ লগত যুদ্ধ কৰিছিলে, তেতিয়া ঈশ্বৰে কি আদেশ দিছিলে? সেই সূৰ্য, সেই সূৰ্য, তুমি গিবেয়নৰ ওপৰত ৰৈ থাকা, তুমি গিবেয়নৰ ওপৰত ৰৈ থাকা। আৰু সেই অন্ধাৰ হোৱাৰ আগে আগে ঈশ্বৰে যেতিয়া এই সূৰ্য ৰখাই থৈ দিলে, তেতিয়া যিহুৱাই তেওঁ গোটেই সৈন্য বাহিনী লৈ পেলাই ইমৰিয়াবিলাকক যুদ্ধত জয় কৰিব পাৰিলে।